মন গৈছিল মোৰ তোমাক মোৰ বুকুৰ মাজত লৈ সাৱটি ধৰিবলৈ, কিন্তু মই নোৱাৰিলোঁ। নমস্কাৰ বন্ধুসকল, আজি মই এটা কাহিনী কৈ আছোঁ আপোনালোকৰ আগত। মোৰ জীৱনত ঘটি যোৱা কিছুমান ৰোমান্টিক আৱেগিক মুহূৰ্ত। মই এজন আছিলোঁ ৰেপিড' চালক। তো এদিনাখনৰ কথা, তেতিয়া 8মান বাজিছিলে। গছৰ তলত ৰখি আছিলোঁ বাইকখন লৈ। তো ভাড়া এটা লাগিলে, মই একচেপ্ট কৰিলোঁ ভাড়াটো। কৰোঁতে ফোন কৰিলোঁ, সিফালৰ পৰা বাইদেউ এগৰাকীয়ে ফোন ৰিচিভ কৰিলে, ক'লে দাদা আপুনি ক'ত আছে? বোলে মই বাক্ৰাপাৰাত আছোঁ। বোলে বাইদেউ আপুনি ক'ত যাব? মই সুধিলোঁ। তেতিয়া ক'লে যে মই গণেশগুৰি যাম, গণেশগুৰিৰ পৰা অলপ ভিতৰত। ঠিক আছে, আপোনাৰ গ'লোঁ। ৰিচাৰ্জ গেটত ৰখি আছিল বা এগৰাকী। OTP ল'লোঁ, গৈ থাকিলোঁ। গৈ থাকোঁতে নিৰ্দিষ্ট জেগাত পোৱাৰ পিছত তেখেতে ক'লে, ভাইটি তুমি এঘণ্টামান ৰখিব পাৰিবা নেকি? বোলে কিয়? বোলে মই পিছলৈ ঘূৰি যাওঁতে মই হয়তো নেপাব পাৰোঁ, সেইকাৰণে তুমি ৰখা এঘণ্টামান। তেতিয়া মই ক'লোঁ যে বাইদেউ, মই এঘণ্টা ৰখিলে কিন্তু মোৰ ফেয়াৰটো বেছি হ'ব। বোলে ঠিক আছে হ'ব ভাইটি, তুমি ৰখা, একো নাই, মই দিম দিয়া। আহিলোঁ, লৈ আহিলোঁ। মই গম পোৱা নাছিলোঁ যে মই য'ত থাকোঁ তাৰ ওচৰতে তেখেত থাকে বুলি। তো মই তাক ঘৰত থলোঁ। তাৰপিছত ৰাতি 12টামান বজাত মোক কল কৰিলে, বোলে ভাইটি তোমাক মই মাজে মাজে বিচাৰি থাকিম,